নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মগিতাশ্ৰী প্ৰথমটো বাতৰি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে এবাৰ ৰাজ্যত গামুচা বিতৰ্ক অসমত 7খনকৈ কেন্সাৰ কেয়াৰ হাস্পতাল মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হৈছিল মুগাৰ গামুচা সেই সময়ত একেখন মঞ্চতে বিশিষ্ট উদ্যোগপতি ৰতন টাটাক মুগাৰ গামুচাৰ পৰিৱৰ্তে প্ৰদান কৰা হৈছিল অন্য গামুচা যাক লৈ সোশ্যাল মিডিয়াত এতিয়া আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এপিনে এই বিতৰ্কক লৈ স্পষ্টীকৰণ দিছে জয়ন্ত মল্ল বৰুৱাই আকৌ গামুচা বিতৰ্ক বৃহস্পতিবাৰে ইতিহাস সৃষ্টি কৰি ৰাজ্যত মুকলি হ'ল 7খন কৰ্কট হাস্পতাল আধাৰশিলা স্থাপন হ'ল আন 7খন কৰ্কট হাস্পতালৰ দেশৰ বিশিষ্ট উদ্যোগপতি অসম বৈভৱ ৰতন টাটাৰ অনুগ্ৰহত আৰু চৰকাৰৰ তদাৰকত সম্পন্ন হৈছে এই মহান প্ৰক্ৰিয়া এই শুভ অধ্যায়ৰ সূচনা পৰ্বই ৰাজ্যবাসীক আনন্দিত কৰি তোলাৰ সময়তে সামাজিক মাধ্যমত চলিছে গামুচা বিতৰ্কৰ বৃহস্পতিবাৰৰ কৰ্কট চিকিৎসালয় মুকলি অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিশিষ্ট উদ্যোগপতি ৰতন টাটা ডিব্ৰুগড়ৰ খনিকৰত অনুষ্ঠিত বিশাল জনসভাত চৰকাৰে দুয়োকে সম্বৰ্ধনা জনালে অসমৰ স্বাভিমানৰ প্ৰতীক গামুচাৰে প্ৰধানমন্ত্ৰী মোদীৰ কান্ধত জিলিকিল মুগাৰ গামুচা আৰু উদ্যোগপতি ৰতন টাটাৰ ডিঙিত পিন্ধোৱা হ'ল কপাহী সূতাৰ গামুচা বিতৰ্ক তাতেই দুয়োজনকে কিয় একেধৰণৰ গামুচা পিন্ধোৱা নহল সেই প্ৰশ্ন তুলি ছচিয়েল মিডিয়াত চলিছে বিৰাট সমালোচনা নিন্দা টিপ্পনী আক্ষেপৰ যি ৰতন টাটাৰ মহানুভৱতাৰ বাবে এই যুগান্তকাৰী পদক্ষেপ সম্ভৱ হ'ল সেইগৰাকী বৰেণ্য পুৰুষক উচিত সন্মান প্ৰদৰ্শনত বৈষম্য প্ৰদৰ্শন কৰা হ'ল নেকি সেই প্ৰশ্নই তোলা হৈছে ছচিয়েল মিডিয়াত পিছে সমালোচকৰ মুখ বন্ধ কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱাই ক'লে ইছু নাই বাবে বিৰোধীয়ে সৃষ্টি কৰিছে অৰ্থহীন বিতৰ্কৰ এইগৰাকী ৰতন টাটাকে অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ দিয়া হৈছে তেন্তে সন্মান প্ৰদৰ্শনত আৰু বাকী থাকিল কি ফেচবুকত হ'ল কি আজিকালি ফেচবুকত বহুত ধৰণৰ মানুহ থাকে এইবিলাক মানুহক লৈ বহুত চিন্তা কৰিব নালাগে ফেচবুকত আটাইতকৈ লেফট লিবাৰেল যিবিলাকে নিজকে বহুত বেলেগ বুলি ভাবে যিবিলাক আমাৰ বামপন্থী চিন্তাধাৰাৰ মানে এইবিলাক ফেচবুকত বেছিকৈ থাকে এই যে সামান্যতম প্ৰশাসনিক জ্ঞান নথকা মানুহে আজি অসম চৰকাৰক সমালোচনা কৰে মানে বামপন্থী চিন্তাধাৰাৰ নেতা এটাই এই কথাটো আৰম্ভ কৰি দিয়ে আৰু তাৰ পিছত তেওঁলোকৰ ফলোৱাৰ্ছবিলাক লাগি অসমত পৰিৱেশ সৃষ্টি কৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হেছিল বিজেপিৰ প্ৰতিক্ৰিয়া ইফালে হেক হোৱা নাই আৰক্ষী সঞ্চালক প্ৰধানৰ মোবাইল ফোন অব্যাহত আছে অৱশ্যে ঘটনাৰ তদন্ত অন্য মোবাইল নম্বৰৰ পৰাহে দিছিল এই মেছেজ ডিজিপিৰ ফটো ব্যৱহাৰ কৰিছে দুষ্ট চক্ৰই সোশ্যাল মিডিয়াৰ পৰা সংগ্ৰহ কৰিছিল ফটো ধন দাবী কৰি বিভিন্ন জনলৈ প্ৰেৰণ কৰিছিল মেছেজ হাই মোৰ অলপ পইচাৰ দৰকাৰ হৈছিল আপুনি গুগল পে ইউজ কৰে নে পেটিএম এটা অচিনাকি নম্বৰৰ পৰা হোৱাটছএপত আহে মেছেজ ডিপিত ফটো ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে ধন বিচাৰিছে কেনেবাকৈ যদি এই কথাত কোনোবা ভুল গ'ল যদি কোনো বাজ বিচাৰ নকৰি সেই মোবাইল নম্বৰত ধন পে' কৰিলে তেন্তে তেওঁ নিৰ্ঘাত বলি হ'ল প্ৰবঞ্চকৰ ভাণ্ডৰ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নামতো ধন লুটৰ মৰহা প্ৰবঞ্চকৰ কোনোবা বদমাছ এটাই মোৰ পিকচাৰটো ছ'চিয়েল মিডিয়াৰ পৰা লৈ পেলাই বেলেগ এটা নাম্বাৰ মোৰ নাম্বাৰ নহয় বেলেগ এটা নাম্বাৰৰ পৰা কিছুমান মানুহলৈ পইচা ডিমাণ্ড কৰি ফুৰিছে অৱশ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মতে এয়া কোনো হেকাৰৰ কাণ্ড নহয় এইটোত একো হেকচেক নহয় যিকোনো বদমাছে চোৰ কিছুমান এনেকুৱা কাম কৰে গতিকে এইটো এনেকুৱা এটা চোৰ কাৰবাৰ স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি এতিয়াও আত্মগোপন কৰি আছে ডিজিপিৰ পৰিচয় ব্যৱহাৰ কৰি ধন লুটা প্ৰবঞ্চকে ইতিমধ্যে এই ঘটনাৰ তদন্ত চলাইছে অসম আৰক্ষীয়ে মোৰ পিকচাৰটো লোৱাটো বন্ধ কৰি দিছে এদিনৰ ভিতৰত গতিকে নাম্বাৰো বেলেগ খালি মোৰ পিকচাৰটো ইউজ কৰিছে আৰু কিছুমান মানুহলৈ মেছেজ কৰিছে যে আমুক পেটিএম দিব লাগে কিবা দিব লাগে এনেকুৱা ধৰণৰ কথা এইবোৰ ফাল্টু কাৰবাৰ বিৰাটকৈ চলি থাকে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
গোৱালপাৰাৰ মাকৰিত এনকাউণ্টাৰ হৈছে ড্ৰাগছ মাফিয়াৰ গুলিত গুৰুতৰভাৱে আহত হৈছে ডিএছপি অনুৰাগ শৰ্মা আৰক্ষীৰ গুলিত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু আহত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে ফাৰুক আলম আহত ডিএছপি অনুৰাগ শৰ্মাক ইতিমধ্যে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত আৰু বৰ্তমান জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে গুলিবিদ্ধ ডিএছপি অনুৰাগ শৰ্মাক মাকৰি নামৰ যিডোখৰ ঠাইত সেই ঠাইত ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছিল আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে সংঘৰ্ষ হৈছিল এই দুয়োটা পক্ষৰ অৰ্থাৎ এফালে আৰক্ষী আৰু আনফালে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ ঘটনাস্থলীলৈ ৰাওনা হৈছে ইতিমধ্যে উচ্চপদস্থ আৰক্ষীৰ বিষয়া পুনৰ জনাম এটা খবৰ শেহতীয়াকৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে বিভিন্ন ঠাইত দেখিছো আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে ড্ৰাগছ মাফিয়া ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে কিন্তু গোৱালপাৰাত সংঘৰ্ষ এটা হ'ল য'ত এগৰাকী ডিএছপি আহত হৈছে গোৱালপাৰাৰ মাকৰিৰ ঘটনা মাকৰিত আৰক্ষীৰ এনকাউণ্টাৰ ড্ৰাগছ মাফিয়াৰ গুলিত গুৰুতৰভাৱে আহত হৈছে ডিএছপি অনুৰাগ শৰ্মা আৰক্ষীৰ গুলিত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰীও আৰু আহত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে ফাৰুক আলম ইফালে আহত ডিএছপি গৰাকী অনুৰাগ শৰ্মা তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় গুলিবিদ্ধ ডিএছপি গৰাকীক ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোৱালপাৰাৰ মাকৰি ঘটনা তাত ড্ৰাগছ সৰবৰাহকাৰী থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল অভিযান চলিছিল এনকাউণ্টাৰ হ'ল এনকাউণ্টাৰত এটা ড্ৰাগছ সৰবৰাহকাৰী গুলিবিদ্ধ হৈছে কিন্তু অভিযানৰ সময়তে যেতিয়া দুষ্ট চক্ৰৰ ফালৰ পৰা সৰবৰাহকাৰীৰ ফালৰ পৰা গুলি চলিছিল আৰক্ষীলৈ লক্ষ্য কৰি এগৰাকী ডিএছপি অনুৰাগ শৰ্মা আহত হৈছে তেওঁ ইতিমধ্যে জিএমচিএইচত লৈ অনা হৈছে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে আনৰ ভাগ্য গণনা কৰি বিধান দিয়া জ্যোতিষীৰে বেয়া হ'ল ভাগ্য ৰঙা ঘৰৰ আলহী হ'ল জ্যোতিষী লীলা মাধৱ শইকীয়া লীলা মাধৱৰ ফ্লেটতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল পম্পী ঘোষ নামৰ যুৱতীগৰাকীৰ মৃতদেহ জ্যোতিষীৰ হাততে লাগিল হেণ্ডকাফ আনৰ ভাগ্য গণনা কৰা জ্যোতিষীয়ে ৰখাব নোৱাৰিলে নিজৰ ভাগ্য গুৰু বৃহস্পতিৰ কুপদৃষ্টি পৰা জ্যোতিষী লীলা মাধৱ শইকীয়া এতিয়া দিছপুৰ থানাৰ লকআপত 24 ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে লীলা মাধৱ শইকীয়া ৰাহু কেতু শনিৰ কুপ্ৰভাৱৰ পৰা সাৰি নগল জ্যোতিষী লীলা গ্ৰেপ্তাৰ কৰা হ'ল ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত আদালতত হাজিৰ কৰোৱা হ'ল লীলা মাধৱ শইকীয়া নিজৰ গা বচাবলৈ জ্যোতিষী লীলা মাধৱ শইকীয়াই ৰচিছে নতুন কৌশল মানসিক ৰোগত আক্ৰান্ত আছিল পম্পী ঘোষ চিকিৎসাধীন হৈ আছিল আগশাৰীৰ হাস্পতালত মানৱতাৰ খাতিৰতে চিপজৰি কাটি হাস্পতাললৈ লৈ গৈছিল পম্পী ঘোষক কিন্তু পম্পী হাস্পতাললৈ নিয়াৰ বিপৰীতে কিয় খানাপাৰাৰ গণেশ মন্দিৰৰ ওচৰলৈ লৈ গৈছিল তাৰ কোনো কাৰণ দৰ্শাব পৰা নাই লীলাই আপোনালোকে খবৰ কৰাৰ পৰা চকুতে এটা ট্ৰিটমেণ্টত আছিলে তাই বহুতো চুইচাইড এটেম্প কৰিছে আপুনি লিংকত খবৰ কৰিব পাৰে মোৰ বেলেগ খবৰ কৰিব পাৰে আৰু সেইদিনাখন কৰিছে তাই চেম প্ৰব্লেমটো হৈছে ইঞ্চুৰেঞ্চটো কৰিলে কৰাৰ লগে লগে মই হস্পিটেল লৈ গৈছোঁ দূৰতে মই গাড়ীখন এবাৰ খানাপাৰাৰ ফালে গুচি গ'ল গণেশ মন্দিৰত সেৱা কৰিছোঁ চিটি হাৰ্টৰ ভিতৰত ভৰ্তি কৰাইছে তাৰপৰা আমি জিএমচিত ভৰ্তি কৰাইছোঁ মই ক্ৰিমিনেল নহয় আৰু মই আশা কৰিছোঁ আপোনালোকে যিহেতুকে আজি মোক এনেকৈ বিচাৰি আহিছে নেক্সট যেতিয়া মই ডিটেইল পাম সেইদিনাখনৰ পৰা আহিছোঁ বহুতবাৰ কৰিছোঁ পূজা কৰা নাছিলোঁ গণেশত সেৱা কৰিছোঁ আমি তেখেতে নাই আমি নাজানো প্ৰেমিকাক হত্যাৰ অভিযোগত লকআপত সোমোৱা জ্যোতিষী লীলা মাধৱ শইকীয়াৰ দুৰ্গা ৰেচিডেন্সিত থকা কোঠাতে আত্মহত্যা কৰিছিল প্ৰেমিকা পম্পী ঘোষে চতুৰ লীলা মাধৱ শইকীয়াই ঘটনাৰ ৰহণ সানিবলৈ প্ৰেমিকা পম্পী ঘোষৰ মৃতদেহ নিজৰ গাড়ীত উঠাই ঘূৰি ফুৰিছিল গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰথমে আৰক্ষীক খবৰ দিয়াৰ বিপৰীতে মৃতদেহটো লৈ গৈছিল হাস্পতাললৈ কিন্তু বচাব নোৱাৰিলে জ্যোতিষী লীলা মাধৱে দিন বেয়া আছিল আনৰ ভাগ্যৰ সমিধান দিয়া লীলাই নিজৰ লীলা ঢাকিব নোৱাৰি এতিয়া আৰক্ষীৰ আলহী কিয় হত্যা কৰিছিল প্ৰেমিকা পম্পী ঘোষক এতিয়াও মুখ খোলা নাই লীলাই বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীৰ জামিন মঞ্জুৰ হৈছে বৰপেটা ৰোড থানাৰ গোচৰত মেৱানীৰ জামিন মঞ্জুৰ কৰিছে আদালতে 1 লাখ ক্ষমা কৰিব 1000 টকাৰ পিয়াৰ বণ্ডত জামিন মঞ্জুৰ কৰিছে মেৱানীৰ আৰু বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিছে জিগ্নেশ মেৱানীৰ জামিন মহিলা আৰক্ষী বিষয়াক অপদস্থ কৰাৰ অভিযোগত বৰপেটা ৰোড থানাত এটা গোচৰ ৰুজু হৈছিল জিগ্নেশ মেৱানীৰ বিৰুদ্ধে জিগ্নেশ মেৱানী নিৰ্দলীয় বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিল গুজৰাট বিধানসভাৰ আৰু পিছলৈতে কংগ্ৰেছ দলৰ সমৰ্থন আগবঢ়াইছিল বৰপেটা সদৰ থানাত 5 দিনৰ আৰক্ষীৰ জিম্মাত আছিল জিগ্নেশ মেৱানী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত জ্বলা-কলা খোৱা সৰ্বসাধাৰণক পিয়াজ ভাজি খাবলৈ কোৱা বিধায়কৰ নতুন পৰামৰ্শ এবাৰ মিঠাতেল কমকৈ খাবলৈ পৰামৰ্শ দিছে দিছপুৰৰ বিধায়ক অতুল বৰাই যে মিঠাতেল কমকৈ খালেও হ'ব আওপকীয়াকৈ গাখীৰ চাহ খোৱাক লোকক চেনিবিহীন লাল চাহ খোৱাৰো পৰামৰ্শ দিয়ে বিধায়কগৰাকীয়ে মূল্য বৃদ্ধিক লৈ পুনৰ তুলুঙা মন্তব্য জ্যেষ্ঠ এগৰাকী বিধায়কৰ য'ত মূল্য বৃদ্ধিত কুঙা হৈছে ৰাইজ য'ত মূল্য বৃদ্ধিৰ বাবে চিন্তা কৰি এপদ সামগ্ৰী খোৱা বস্তু ক্ৰয় কৰিবলগীয়া হৈছে কৰবাত হয়তো কম্প্ৰমাইজো কৰিবলগীয়া হৈছে গ্ৰাহকে তেনে অৱস্থাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ কিছু তুলুঙা মন্তব্য এগৰাকী জ্যেষ্ঠ বিধায়কৰ মূল্য বৃদ্ধিত এফালে জ্বলা-কলা খাইছে সৰ্বসাধাৰণে কিন্তু তাৰ মাজতে পিয়াজ ভাজি খাবলৈ কোৱা বিধায়কৰ এবাৰ নতুন পৰামৰ্শ এবাৰ মিঠাতেল কমকৈ খাবলৈ পৰামৰ্শ দিলে দিছপুৰৰ বিধায়ক অতুল বৰাই লগতে আওপকীয়াকৈ গাখীৰ চাহ খোৱা যিসকল আছে গাখীৰ চাহ খোৱা লোকক চেনিবিহীন লাল চাহ খোৱাৰো পৰামৰ্শ দিলে বিধায়কগৰাকীয়ে মইতো মিঠাতেলৰ দাম বঢ়াৰ ক্ষেত্ৰত মই কৈছোঁৱেই কথাটো মানুহে বেয়া পাব পাৰে বাঢ়িছে যেতিয়া মই কিছুমান বস্তুৰ দাম বাঢ়ে সেইবোৰ বস্তু ইউজ কমকৈ কৰিব লাগে এতিয়া মইতো বাৰীৰ শাক পাচলি খাওঁ বজাৰৰ শাক পাচলি নাখাওঁ মই শপত খাই থৈছোঁ আগতেও তেনেকৈ কেইবাবছৰো মই বজাৰৰ শাক পাচলি খোৱা নাছিলোঁ এতিয়াও মই বজাৰৰ শাক পাচলি নাখাওঁ মই ঘৰৰে শাক পাচলি খাওঁ দালিকণ খাওঁ এইটো বেলেগ কথা পিঁয়াজ হালধি আদা ব্যৱহাৰ কৰোঁ বেলেগ কথা মই যদি এনেকৈ আহ্বান জনাওঁ মানুহে ভাবিব তোৰ অকণমান জেগা আছে তই এইবিলাক খেতি কৰিছে আমাৰতো জেগাই নাই আমি কি কৰিম এনেকৈ ভাবিব পাৰে গতিকে চব্জিও কমকৈ খাওক আৰু চব্জিও ভেজাল ইভেন চাউলো ভেজাল হৈছে আজিকালি কালি টিভি চিভিত দি আছে মিঠাতেলৰ ক্ষেত্ৰত মই খুব কমকৈ মই নিজে কমকৈ ব্যৱহাৰ কৰোঁ মানুহে যদি সৰহকৈ ব্যৱহাৰ কৰে তেওঁলোকে খৰচটো নিশ্চয় বেছি যেনেই লাগিব যেতিয়া 2 লিটাৰ কিনিছিল এতিয়া 1 লিটাৰ কিনক 1 লিটাৰ কিনাজনে আধা লিটাৰ কিনক মানে কমকৈ খৰচ কৰিলে মিঠাতেলত স্বাস্থ্যৰ কাৰণে কোনো হানিকাৰক কথা নহয় জিভাইও মানে কমকৈ খৰচ কৰিলে আজি লাল চাহ মইহে প্ৰচাৰ কৰিছোঁ গুৱাহাটীত বিনা চেনি লাল চাহ এটা সময় 85ত ভিগু ফুকনো নাখায় দুগাটা জৰুও নাখায় ললিতা চাহও নাখায় সিহঁতে গাখীৰ চাহ খায় স্পেচিয়েল চাহ খায় অতুল বৰাই যেতিয়া চাহ খায় বিনা চেনি সিহঁতে মোক ইনচাল্ট কৰে অতুল আপুনি একাপ চাহ খাবলৈ আহিছে আপুনি ইমান কৃপণ যেতিয়া মই আনি দিলোঁ সিহঁতৰ চাহ সিহঁত তাতে এৰিলে চাহ এতিয়াতো গুৱাহাটীত মানুহ 90% মানুহে চেনি দিয়া চাহ নাখায় গাখীৰ চাহটো নাখায় চেনি দিয়া চাহো নাখায় এতিয়া অতুল বৰাইতো কিছুমান কাম কৰি থাকে মানুহেতো স্বীকৃতি নিদিয়ে মইতো বহুত কাম কৰোঁ আছোঁ ফেক মই বনাইছোঁ অৰ্থাৎ কি ধৰণে খাব পাৰি কম খৰচত সেইখিনি পৰামৰ্শ আগবঢ়ালে বিধায়কগৰাকীয়ে পৰৱৰ্তী খবৰ প্ৰবক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে এগৰাকী ছাত্ৰই বিতৰ্কত গুৱাহাটী কমাৰ্চ কলেজখনৰ 2জন প্ৰবক্তাৰ বিৰুদ্ধে চানমাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰ শুভম কৰে ইতিমধ্যে ছাত্ৰজনৰ অভিযোগ নটছাট কৰিছে অৱশ্যে অভিযুক্তই অধ্যাপকৰ স্বৰত কাণ ফালিল ছাত্ৰৰ গুৱাহাটী কমাৰ্চ কলেজত কি হৈছে 2জনকৈ ছাত্ৰৰ বিদ্ৰোহত কঁপিছে গুৱাহাটী কমাৰ্চ অভিযোগৰ আঙুলি অধ্যাপকৰ বিৰুদ্ধে ঘটনা পোহৰলৈ আহিল মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ শুভম কৰৰ বিস্ফোৰণৰ যোগেদি শুভম নামৰ ছাত্ৰজনৰ অভিযোগ সামান্য কথাতেই তেওঁক অতি বেয়াকৈ প্ৰহাৰ কৰি ঘূণীয়া কৰিলে অধ্যাপক হেমন্ত কুমাৰ ডেকাই মই ক্লাছত নৰ্মেলি বহি আছিলোঁ ছাৰে কিবা কৈ আছিলে চ' মই এনেকৈ হালি আগত এনেকৈ বহি আছিলোঁ হাতটো খালি এনেকুৱা ৰখা আছিলে ছাৰে ভাবিছে মোৰ হাতটো এনেকুৱা ৰখা আছে সেইকাৰণে মই হাঁহি আছোঁ ছাৰে খঙত আহি কেনে মোক 2টা চৰ মাৰিছে মোৰ লেফ্ট ছাইডত চৰ মাৰাৰ পিছত মোৰ লেফ্ট ছাইডটো পূৰা নাম্ব হৈ গৈছে মই লেফ্ট ছাইড দি মানে একো ফিলেই কৰিব পৰা নাই
27 এপ্ৰিল বুধবাৰৰ এই ঘটনাৰ পাছত ছাত্ৰজনে অভিভাৱকৰ সৈতে গৈ স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু পোনে পোনে অধ্যাপকগৰাকীৰ বিৰুদ্ধে চানমাৰি থানাত গোচৰ ৰুজু কৰে। শুভম কৰ নামৰ ছাত্ৰজনৰ অভিযোগ, শিক্ষকগৰাকীৰ প্ৰহাৰে তেওঁৰ শ্ৰৱণ শক্তিৰ ওপৰত প্ৰভাৱ পেলাইছে। ফাৰ্ষ্ট চেক কৰি কেনে চাইছে কি কাণত ইণ্টাৰনেল ব্লিডিং হৈ আছে। চ' এইটো ইণ্টাৰনেল ব্লিডিং হৈ আছে। তাৰপিছত এইটো ৰিপৰ্টটো লৈ কেনে আকৌ আমি পুলিচ ষ্টেচন গ'লোঁ। তাৰপিছত আকৌ যেতিয়া চেকআপ কৰোৱা হ'ল তেতিয়া ডক্টৰে ক'লে কি কাণত এই স্বৰটোৰ কাৰণে কাণত ফুটা হৈ গৈছে আৰু সেইটোৰ কাৰণে মোৰ হিয়াৰিং লছ হৈ গৈছে আৰু কাণটো ডেমেজ হৈ গৈছে। এই ঘটনাই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে গুৱাহাটী কমাৰ্চ কলেজৰ ভিতৰচোৰাত। স্পষ্টীকৰণ আহিছে অধ্যাপকগৰাকীৰ তৰফৰ পৰাও। কথাৰ কটাকটিৰ পৰা পৰিস্থিতি বেয়া হৈছিল যদিও ছাত্ৰজনে বৰ্ণনা কৰাৰ দৰে প্ৰহাৰ কৰা নাছিল বুলি মন্তব্য কৰিছে অধ্যাপক হেমন্ত কুমাৰ ডেকাই। ক্ৰিয়েট কৰিছে, খুব মানে আনহলি পৰিৱেশবিলাক ক্ৰিয়েট কৰিছে। আৰু ল'ৰাজনক মই যেতিয়া ক'লোঁ যে তুমি কিয় ক্লাছটোত তেনেকৈ মন হেৰি কৰি আছা, খেলি মেলি কৰি আছা, এনেকৈ থাকিব নাপায়। আৰু তেতিয়া তেওঁ মানে মোক উভতি ধৰিছে, মই ক'ত কি কৰিলোঁ, মই কি কৰিলোঁ তেনেকৈ কৈছে। এতিয়া মই পিঠিতে এনেকৈ এটা হেৰি কৰিছোঁ। তেতিয়া মানে এতিয়া কাণততো তেনেকৈ কি ধৰণৰ কথা কৈছে মই বুজি পোৱা নাই। ইফালে এই ঘটনাৰ বিষয়ে মহাবিদ্যালয় কৰ্তৃপক্ষক কোনো কথা অৱগত নকৰি ছাত্ৰজন আৰু অভিভাৱক পোনপটীয়াকৈ আৰক্ষী থানাত হাজিৰ হোৱা বিষয়টোক সহজভাৱে ল'ব পৰা নাই মহাবিদ্যালয়খনৰ অধ্যক্ষই। কলেজ কৰ্তৃপক্ষ অৰ্থাৎ অধ্যক্ষৰ ওচৰলৈ আহিব লাগে, আহি বিষয়টো সম্পৰ্কত ইয়াৰ বিচাৰ যদি কৰিবলগা হয় কৰ্তৃপক্ষক জনাই সেইটো বিচাৰটো আশা কৰিব লাগে। কিন্তু যিটো ঘটনা ঘটিছে, দুটা ঘটনা ঘটিছে পৰহি, দুৰ্ভাগ্যজনক ঘটনা বুলি ভাবিছোঁ। কিন্তু আচলতে ঘটনাটো কি এই কথাটো কলেজৰ অধ্যক্ষক কোনেও জনোৱা নাই। আনফালে একেখন মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ অধীক্ষক যুগল কিশোৰ বৰ্মনৰ বিৰুদ্ধেও ছাত্ৰক প্ৰহাৰৰ অভিযোগ উঠিছে। অৱশ্যে এই অভিযোগ পোনছাতেই খণ্ডন কৰিছে ছাত্ৰাবাসৰ অধীক্ষকগৰাকীয়ে। মুঠতে কোন সত্য কোন অসত্য তাক লৈ সকলোৰে মনত প্ৰশ্ন উঠিছে। কিন্তু এটা কথা স্পষ্ট, একোখন মহাবিদ্যালয়ৰ এনে ঘটনাসমূহে বিৰূপ প্ৰভাৱ পেলায় শৈক্ষিক পৰিৱেশত। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীলৈ অনা হৈছে স্বাস্থ্য পৰিদৰ্শক বীৰেঞ্চি কুমাৰ কাৰ্জীৰ নগাঁৱৰ ফৌজদাৰী পট্টিত থকা যি ভাড়াঘৰত আৰক্ষীয়ে তালাচী চলালে। কাৰ্যালয়ৰ পৰা বহুখিনি নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰক শাখাই। ধৃত কাৰ্জী নগাঁও, মৰিগাঁও, হোজাইৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ খাদ্য সুৰক্ষা পৰিদৰ্শকৰ দায়িত্বত আছে। উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হৈছে, হাতে লোটে ধৰা পৰিছে এগৰাকী স্বাস্থ্য পৰিদৰ্শক বীৰেঞ্চি কুমাৰ কাৰ্জী। আৰু খাদ্য সুৰক্ষা অনুজ্ঞাপত্ৰ দিয়াৰ বাবদ 10,500 টকা লৈ হাতেলোতে ধৰা পৰিছে নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত বীৰেঞ্চি কুমাৰ কাৰ্জী। ইউক্ৰেইনত আগ্ৰাসী ৰুছ সেনাই অব্যাহত ৰাখিছে ধাৰাবাহিক আক্ৰমণ। এইবাৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ভ্ৰমণৰ সময়ছোৱাতে মধ্য কিভত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিলে ৰাছিয়াই। আৰু এই আক্ৰমণৰ পিছতে বিশ্বই ইয়াৰ প্ৰত্যুত্তৰ দিয়া উচিত বুলি মন্তব্য কৰিছে ভলদিমিৰ জেলেনস্কিয়ে। ইউক্ৰেইনৰ ৰাজধানী কিভৰ মাজমজিয়াত পুনৰ ৰুছ সেনাৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটাৰেছৰ ভ্ৰমণৰ সময়তে মধ্য কিভত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে ৰুছ সেনাই। পুৱাৰ ভাগতে হোৱা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত কঁপি উঠে ৰাজধানী চহৰখন। এই আক্ৰমণত ধ্বংসপ্ৰাপ্ত হয় এটা 25 মহলীয়া অট্টালিকাৰ দুটাকৈ মহলা। লগে লগে যুদ্ধ বিধ্বস্ত চহৰখনত জৰুৰীকালীন সেৱাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ 8খনকৈ বাহনে জুই নিৰ্বাপন কৰে। এই ক্ষেপণাস্ত্ৰ আক্ৰমণত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ লগতে কিয়েভ ভ্ৰমণৰত দলটো সন্ত্ৰস্ত হৈ পৰে। অৱশ্যে দলটোৰ কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি প্ৰকাশ কৰিছে। লক্ষণীয়ভাৱে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কি আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটাৰেছে যুটীয়া সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পিছতে 3 কিলোমিটাৰ নিলগত 5টাকৈ ক্ষেপণাস্ত্ৰৰ আক্ৰমণে কঁপাই যায়। জেলেনস্কিয়ে ৰুছ বাহিনীৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণ সন্দৰ্ভত ক'লে, এয়া ৰাষ্ট্ৰসংঘৰ প্ৰতি ৰাছিয়াৰ উপহাস। বিশ্বই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া উচিত।
দেশখনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ক'লে এয়া ৰাছিয়াৰ বৰ্বৰতা। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ক'লে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি মানে বিশ্বৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি দিছে ৰাছিয়াই। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে কিভৰ সমীপৱৰ্তী কেইবাখনো স্থানৰ পৰিস্থিতিৰ বুজ লয়। ইয়াৰ ভিতৰত আছে গণকবৰ উদ্ধাৰ হোৱা বুচাও। এণ্টনিঅ গুটাৰেছে ভলোডিমিৰ জেলেন্সকিৰ সৈতে সম্বোধন কৰা সংবাদমেলত স্বীকাৰ কৰিলে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ সম্পূৰ্ণৰূপে বিফল হৈছে। উল্লেখযোগ্য যে এণ্টনিঅ গুটাৰেছে কিভ ভ্ৰমণ কৰাৰ পূৰ্বে মস্কো ভ্ৰমণ কৰিছিল। আনহাতে ৰাছিয়া ইউক্ৰেইন আক্ৰমণৰ এই সময়ছোৱাত আমেৰিকাই যুদ্ধাস্ত্ৰৰে সহায় কৰি আহিছে। বৃহস্পতিবাৰে পুনৰ জো বাইডেনে ইউক্ৰেইনক সহায়ৰ বাবে ৩৩০০ কোটি মাৰ্কিন ডলাৰৰ এটা পেকেজ ঘোষণা কৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাছ চালকৰ দুৰাত্মৰ বাবে দুৰ্ঘটনা। পথৰ কাষত খাৱৈত লুটি খাই পৰিল যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত আহত হৈছে 7 গৰাকীকৈ যাত্ৰী। ওদালগুৰিৰ টুটলাপাৰাত সংঘটিত এই দুৰ্ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও টুটলাপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা। চালকৰ অটপালিত দ খাৱৈত বাগৰি পৰিল এখন চলন্ত বাছ। শুকুৰবাৰে পুৱাৰ ভাগত ওদালগুৰি জিলাৰ ডিমাকুচি চহৰৰ পৰা চালমা নামৰ এই বাছখনে যাত্ৰীসহ ডিমাকুচি ভেৰগাঁও পথেৰে আহি থকা অৱস্থাত ভেৰগাঁও টুটলাপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত 7 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় আৰু ইয়াৰে এগৰাকীৰ অৱস্থা সংকটজনক। যাত্ৰীসকলৰ অভিযোগ চালকজনৰ অটপালিৰ বাবেই দুৰ্ঘটনাত পতিত হ'ল বাছখন, কিয়নো চালকে এহাতেৰে ফোন চাই এহাতেৰে গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনাত পতিত হয় বাছখন। ৰাস্তাটো পুৰা খালী আছিল। সেই ড্ৰাইভাৰজনে যোনে চলাইছিল সেই মানে মোবাইলত এটা ছাইডত মোবাইল লৈ ফালে কথা পাতিছে না টিপি আছিল, সেইটো গম নাপাওঁ। এটা ছাইডত মানে মোবাইল আছিল, তাৰপিছত এটা হাতেদি ষ্টেৰিংটো চলাই আছিল। এই সময়তে মানে কি এনেকুৱা চলালে এই পৰি গ'ল মানে। স্পীডত আছিল গাড়ীটো, অলপ 40-50 ইমানৰ স্পীড নাছিল, 40-50 স্পীডত আছিল। তদন্ত কৰি আমি কি কৰিব পাৰোঁ, কেনেকৈ গাড়ী চলাইছিল, কি কৰিছিল। ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যাত্ৰীসকলক হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছ চালক আৰু হেণ্ডিমেনে। আইন উলংঘা কৰি বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবেই সংঘটিত হ'ল এই ভয়ানক দুৰ্ঘটনা। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম জনাইছোঁ। জ্যেষ্ঠ কংগ্ৰেছী নেতা শৰদ বৰকটকীৰ পৰামৰ্শক লৈ সৰব চৰ্চা চলিছে এতিয়া কংগ্ৰেছৰ ভিতৰচৰাত। বৰকটকীৰ পৰামৰ্শক সমৰ্থন জনাইছে আনকি AIUDFৰ বিধায়কেও। কিন্তু কি পৰামৰ্শ এইধৰণে আগবঢ়ালে বাৰু জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে? জ্যেষ্ঠ কংগ্ৰেছী শৰদ বৰকটকীৰ পৰামৰ্শ। আজি ভ্ৰমণৰ লেকচাৰ মাৰিলে কংগ্ৰেছ নাহে, আমি ক্ষমতা পালে আমি পাহৰি যাওঁ। আজি অসমত আমাৰতো এটা ঘৰ নাই ইয়াত, দলৰ পৰিৱৰ্তন কৰিব লাগিব, চব কৰিব লাগিব। প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা শৰদ বৰকটকীৰ এই পৰামৰ্শই এতিয়া কংগ্ৰেছৰ ভিতৰচৰাত তুমুল চৰ্চা। ৰাজীৱ ভৱনত বহি থাকিলেই নহয়, ৰাইজৰ মাজলৈ যোৱাৰ পৰামৰ্শ শৰদ বৰকটকীৰ। আমাৰ নিজৰ দুখৰ কাৰণে হৈছে, আমি এইটো ৰিভাইভ কৰিব লাগিব। আমি যেনেকৈ 2001 চনত মইতো আছিলোঁ জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন, তৰুণ গগৈৰ আমি কেনেকৈ ঘৰে ঘৰে গৈ পেলাই কংগ্ৰেছ আনিলোঁ। গোটেই অসম ঘূৰিছোঁ মই তৰুণ গগৈৰ লগত, পইচা পাতি নাই, হেৰি নাই, গোটেই অসম ঘূৰি পেলাই মইতো সদায় মিটিঙত কওঁ, এই ডেকা ল'ৰা সোধক, মই কওঁ যে ৰাজীৱ ভৱনৰ লেকচাৰ মাৰিলে কংগ্ৰেছ নাহে। কিয় কৈছোঁ, আমি ফিল্ডলৈ যাব লাগিব, মানুহৰ লগত লগ কৰিব লাগিব, আমি ক্ষমতা পালে আমি পাহৰি যাওঁ। শৰদ বৰকটকীৰ এই পৰামৰ্শক পূৰ্ণ সমৰ্থন দিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰে। জাকিৰে ক'লে, যিখিনি কথা ব্যক্ত কৰিছে অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীসকলে আন্তৰিকতাৰে মানি লৈছে আৰু আন্তৰিকতাৰে মানি আহি থকা সময়ত তেখেতৰ পৰামৰ্শৰে আহি থকা দিনত কাম কৰি যাব। আহি থকা সময়ত
সমাজৰ মানুহৰ কাৰণে প্ৰত্যেক এলেকাৰ বিভিন্ন উন্নয়নৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দল বিৰোধী হৈ আছো চৰকাৰ আমাৰ নাই গতিকে বিৰোধী দল হিচাপে আমাৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য গণতন্ত্ৰৰ দেশ এখনত পালন কৰিব লাগে সেইখিনি আমি সবলভাৱে পালন কৰিম AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞায়ো শৰদ বৰকটকীৰ পৰামৰ্শক সমৰ্থন দিয়ে ভাল কথা কৈছে তো সঁচা কথা কৈছে কংগ্ৰেছ অফিসত বহি লেকচাৰ মাৰি টিভিৰ আগত লেকচাৰ মাৰিলে অৰ্গেনাইজেশ্যন হ'ব নেকি গোটেই চিকিউৰিটি ফৰ্মিটেড হয় এইটোতো চৰকাৰৰ ঠিক কথা কৈছে যে কংগ্ৰেছ অফিসত বহি কাজিয়া কৰিলে দুৱাৰখন বন্ধ কৰি আৰু লেকচাৰ মাৰিলে 38 সিটত সিকিউৰিটি ফৰফিটেড হয় আৰু এটা সিটত 9টাতকৈ কম ভোট পোৱা যায় এইটো প্ৰুফ হ'ল আৰু কেইটা ইলেকশ্যন আহিলে গোটেইকেইটা ইলেকশ্যনটো হাৰিলে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ ZPay and News 18 Network present Crypto Ki Samajh. নমস্কাৰ জেপে এণ্ড নিউজ 18 প্ৰেজেণ্ট ক্ৰিপ্টো কি সমাজৰ এই নতুন খণ্ডটিলৈ আপোনাক স্বাগতম জনাইছোঁ আজি আমি আপোনাক অৱগত কৰিম ক্ৰিপ্টো জগতৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ IMF প্ৰধানে ক্ৰিপ্টোকাৰেন্সিক লৈ ভাৰতৰ দৃষ্টিভংগীক প্ৰশংসা কৰে IMFৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিয়াই শেহতীয়াকৈ IMFৰ সংবাদমেলত ক্ৰিপ্টোকাৰেন্সিৰ প্ৰতি ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰ প্ৰশংসা কৰিছিল গ্লোবেল ইকোনমিক সিচুৱেশ্যন উন্নত কৰাৰ ক্ষেত্ৰত ভাৰতে কি ভূমিকা পালন কৰিব পাৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত IMFৰ মুৰব্বীয়ে কয় যে ভাৰতে ইতিমধ্যে এক অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ৰোল প্লে কৰি আছে আৰু এইখন এনে এখন দেশ যি ডিজিটেল কাৰেন্সিজৰ ফ্ৰণ্ট লাইনত আছে বিশেষকৈ চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সিৰ দৰে ব্যৱসায়ৰ বাবে ক্ৰিপ্টো এছেটছৰ বিপদ সংখ্যা হ্ৰাস কৰে যি প্ৰশংসনীয় IMFৰ মুৰব্বীয়ে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মিলিত হৈছিল আৰু ক্ৰিপ্টো ৰেগুলেশ্যনৰ দৰে বিষয়ত তেওঁৰ সৈতে আলোচনা কৰিছিল ভাৰতৰ বিত্তমন্ত্ৰীয়ে যোৱা সপ্তাহত IMFৰ বৈঠকত ক্ৰিপ্টোকাৰেন্সিৰ বিপদ সংখ্যাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল তেওঁ কৈছিল যে তেওঁ অনুভৱ কৰে যে সকলো দেশৰ বাবে আটাইতকৈ ডাঙৰ বিপদ সংখ্যা হৈছে মানি লণ্ড্ৰিং আৰু সন্ত্ৰাসবাদক ফাইনেন্স কৰিবৰ বাবে ব্যৱহৃত মুদ্ৰা তেওঁ আৰু কৈছিল যে এই পৰিস্থিতিটো সম্ভালি লোৱাটো কেৱল এখন দেশৰ বিষয় নহয় গতিকে সকলো দেশে ইয়াৰ বাবে একেলগে কাম কৰিব লাগিব বাইনেন্সে ৰাছিয়ান ইণ্টেলিজেন্স এজেন্সিলৈ ক্লায়েণ্ট ইনফৰমেশ্যন লিক কৰিছে এক প্ৰতিবেদন ৰয়টাৰৰ এক প্ৰতিবেদনে দেখুৱাইছে যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টো এক্সচেঞ্জ বাইনেন্সে ইয়াৰ গ্ৰাহকসকলৰ নাম আৰু ঠিকনা সহ তথ্য ৰাছিয়ান ফাইনেন্সিয়েল ইণ্টেলিজেন্স অৰ্গেনাইজেশ্যন ৰছফিনৰ সৈতে ভাগ বতৰা কৰিছে ৰয়টাৰে অভিযোগ কৰিছিল যে ৰাছিয়াৰ সৈতে ইয়াৰ বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ সৰ্ববৃহৎ ক্ৰিপ্টো এক্সচেঞ্জ প্লেটফৰ্মৰ দ্বাৰা এই পদক্ষেপ লোৱা হৈছিল প্ৰতিবেদনখনত বিৱৰণ দিয়া হৈছে যে পূব ইউৰোপ আৰু ৰাছিয়াৰ বাইনেন্স হেড গ্লেব কষ্টাৰেভে গ্ৰাহকৰ তথ্য ভাগ বতৰা কৰিবলৈ ৰছফিনৰ অনুৰোধত সন্মত হৈছিল আৰু কৈছিল যে এই পৰিস্থিতিত তেওঁ আন কৰাৰ কোনো বিকল্প নাই বিষয়টোৰ সৈতে পৰিচিত এজন ব্যক্তিয়ে ৰয়টাৰক কৈছিল যে ৰছফিনে কাৰাগাৰত বন্দী ৰাছিয়াৰ বিৰোধী নেতা এলেক্সি নাভনিলৰ দ্বাৰা সংগ্ৰহ কৰা $1 মিলিয়ন বিটকইনৰ হিচাপ উলিয়াব বিচাৰে নাভালনিৰ মতে এই অনুদানবোৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰৰ দুৰ্নীতি উন্মোচন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ৰছফিনে এতিয়া নাভনিলৰ এই নেটৱৰ্কৰ অনুসন্ধান কৰি আছে কোষ্টাৰেভে প্ৰতিবেদনটোৰ ওপৰত মন্তব্য দিবলৈ অস্বীকাৰ কৰে অৱশ্যে বাইনেন্সে কৈছিল যে ৰাছিয়া কৰ্তৃপক্ষই কেতিয়াও নাভালনিৰ সন্দৰ্ভত যোগাযোগ কৰা নাছিল IIT দিল্লী ফেষ্টত বাইনেন্সৰ অংশীদাৰিত্ব IIT দিল্লীয়ে NFT টিকট আৰু ইয়াৰ 3 দিনীয়া সাংস্কৃতিক উৎসৱ ৰেণ্ডৱেজৰ সময়ত উপস্থিত প্ৰটকলৰ প্ৰমাণৰ বাবে বাইনেন্সৰ বিনিময় আৰু ব্লকচেইন প্লেটফৰ্মৰ সৈতে অংশীদাৰিত্ব কৰিছিল বাইনেন্স হৈছে 30 নিযুত আনুমানিক ব্যৱহাৰকাৰী আধাৰৰ সৈতে এটা আগশাৰীৰ ক্ৰিপ্টো এক্সচেঞ্জ প্লেটফৰ্ম প্ৰতিষ্ঠানটো ইনষ্টিটিউটছ আৰু শিক্ষাৰ্থীসকলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে যোৱা মাহৰ দৰে বাইনেন্সে ব্লকচেইন প্ৰযুক্তি ব্যৱহাৰ কৰি সমস্যা সমাধানৰ লক্ষ্যৰে ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল ধাৰণাৰ বাবে এটা ব্লকচেইন মুকলি কৰিছিল বাইনেন্সে কৈছিল যে ৰেণ্ডৱেজৰ বাবে IIT দিল্লীৰ সৈতে মিলনস্থলৰ বাবে অংশীদাৰী হ'বলৈ উৎসাহিত আছিল এইবোৰ এনে এক মঞ্চ য'ত সমগ্ৰ দেশৰ আটাইতকৈ প্ৰতিভাশালী প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ্থীসকল একত্ৰিত হয়
আমি সুখী যে আমি আমাৰ আন্তঃগাঁথনি আৰু প্লেটফৰ্ম ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত আৰু শিক্ষিত কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে Web3 ব্লকচেইন আৰু ক্ৰিপ্টো সম্পৰ্কে লোকসকলক সজাগ কৰিবলৈ সক্ষম হৈছোঁ উল্লেখযোগ্য যে কনচাৰ্ট নাইটৰ বাবে NFT টিকেটছ জাৰি কৰা হৈছিল আজি ক্ৰিপ্টো কি সমাজ ইমানেই পৰৱৰ্তী সময়ত আমি পুনৰ লৈ আহিম ক্ৰিপ্টো জগতৰ বহু আকৰ্ষণীয় তথা গুৰুত্বপূৰ্ণ খবৰ ধন্যবাদ ZPay and News 18 Network present Crypto Ki Samajh.